কি ক'ব কেনেকুৱা সঁহাৰি পাইছে ৰাইজৰ? চাওক, ৰাইজ আজি বিভ্ৰান্ত। ৰাইজে যিটো আশা কৰিছিলে যে অসমৰ ৰাইজৰ যিবিলাক কথা কৈছিলে বিজেপি চৰকাৰ আহোঁতে, জাতি মাটিৰ ভেটিৰ কথা কৈছিলে, জাতিটোৰ মাটিখিনি আজি সুৰক্ষিত নহয়। আপোনালোকে সেই সময়ত 16 মে'ত বাংলাদেশী তালি টোপোলা যাব বুলি কৈছিল, ওলোটা কাজ জাপি দিলে ৰাইজৰ ওপৰত। গতিকে আৰু তাৰ লগত এফালে 1200 টকা কোনোবাই পাইছে হয়, কিন্তু 1200 টকাত এখন ঘৰ নচলে। ৰাইজে বুজি উঠিছে যে 1200 টকা দিছে, এই যে এটা গান আছে নহয়, চামুচেৰে দিলা তুমি বেলচা মাৰি নিলা, এই একেই কথাটো হৈছে। এতিয়া ৰাইজে বুজিছে আৰু বিভিন্ন ধৰণে শোষণ কৰিছে, মানুহৰ ওপৰত বিভিন্ন ধৰণৰ কৰৰ বোজা জাপি দিছে। চৰকাৰখনে ধাৰ লৈ 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 একেবাৰে ঋণগ্ৰস্ত হৈছে আৰু এই ধাৰবোৰ কোনে মাৰিব? সকলো দিশৰ পৰা ৰাইজে বুজি উঠিছে। আৰু আমাকো বিভিন্ন ঠাইত যেতিয়া গৈছোঁ, গোটেই অসমৰ অসমীয়া ৰাইজে আমাক আশীৰ্বাদ দি গৈছে, যুদ্ধ কৰি যোৱা, 26ৰ নিৰ্বাচনলৈ তোমালোকে টঙালি বান্ধা আৰু এইখন চৰকাৰৰ অপশাসন কৰি থকা চৰকাৰখনক উৎখাত কৰিব লাগিব। কিন্তু তেওঁলোকে কৈ আছে যে বিৰোধী শূন্য বুলি কৈছে, বিৰোধীৰ একো স্থান নাই। আপোনালোকে গম পাইছে, বিৰোধী যদি শূন্য, তেতিয়াহ'লে তেওঁলোকে পুলিচৰ সহায় লৈ পেলাই, আমি কেইদিনমান আগত ডিজিপিক লগ ধৰি পেলাই মেমৰেণ্ডাম দিছিলোঁ নহয়, আমাৰ অসমৰ বিভিন্ন ঠাইত আমাৰ যিবিলাক প্ৰাৰ্থী আছে, প্ৰাৰ্থীবিলাকক পুলিচ লগাই দাবী ধমকি দি পেলাই কিয় বহাইছে যদি বিৰোধী শূন্য? আচলতে কি হৈছে জানে, বিৰোধী শূন্য নহয়, বিৰোধী পাৰ্টীৰ লগত জনসাধাৰণ আছে, গতিকে এওঁলোকে ভয় কৰিছে। গতিকে ভয় ভীতি শংকাৰে ৰাজনীতি কৰিছে, ৰাজনীতি কৰি এনেকুৱা ধৰণৰ তৰল কথাবিলাক কৈ আছে। গতিকে বিৰোধী শূন্য নে বিৰোধী কি ধৰণে আগ্ৰাসন হৈ পেলাই ৰাইজৰ মনৰ ভাৱবোৰ লৈ ৰাইজৰ লগত থাকি পেলাই তেওঁলোকক উৎখাত কৰিবলৈ গৈ আছে, এই কথাবিলাকে তেওঁলোকে উমান পাই এনেকুৱা ধৰণৰ কথা কৈ আছে। বিজেপিক ভোট নিদিয়ে কংগ্ৰেছক কিয় ভোট দিব লাগে সেইটো কি কয়? কংগ্ৰেছক কিয় ভোট দিব লাগে বুলি যদি আপুনি কয়, তেনেহ'লে বহুত ডাঙৰ ইতিহাস আপোনালোকক ক'ব লাগিব। আজি কংগ্ৰেছৰ বিনিময়ত এই গোটেই ভাৰতবৰ্ষখন যি আজিৰ অৱস্থা, এই অৱস্থাটো কংগ্ৰেছৰ অৱদান। সেই ব্ৰিটিছক খেদা আন্দোলনৰ পৰা এটা বেজী বনাব পৰা অৱস্থা নাছিলে ভাৰতত। তাৰ পৰা 2014 চনৰ পৰা এওঁলোকে ভাৰতখন বনালে নেকি? 2014 চনৰ পৰা এওঁলোকে কি এৰোপ্লেন উৰাজাহাজ এনেকুৱা ধৰণৰ কথা বতৰৰ আজি যিটো ব্যৱস্থাত ভাৰতবৰ্ষৰ তৃতীয় শক্তি পৃথিৱীৰ ভিতৰত, এয়া কি 2014 চনৰ পিছত হ'ল নেকি? গতিকে ভাৰতৰ যদি উন্নতিৰ পথলৈ নিছে, সেয়া একমাত্ৰ কংগ্ৰেছ দল। অসমতো গোপীনাথ বৰদলৈৰ দিনৰ পৰা তৰুণ গগৈ ছাৰৰ দিনলৈকে আপোনালোকে যদি মূল্যায়ন কৰে, এতিয়া আপোনালোকে চাওকচোন, এইখন চৰকাৰে তৰুণ গগৈ ছাৰৰ সময়ত কিমান ধাৰ আছিলে, অসমৰ ৰাইজৰ ওপৰত ধাৰ কিমান থৈছিলে, আৰু এই মুখ্যমন্ত্ৰী আহি সেই সময়ত কৈছিল যে তৰুণ গগৈ ধাৰৰ বোজা অসমৰ ৰাইজৰ ওপৰত দি থৈছে। আজি তাতকৈ কিমান 100 গুণ বেছি ধাৰ লৈছে। এয়াই কি উন্নয়ন তেওঁলোকৰ? গতিকে কংগ্ৰেছে ৰাইজক কি ধৰণে সুশাসন কৰিব লাগে কংগ্ৰেছে জানে। এতিয়া এজিপিৰ আৱিৰ্ভাৱ দেখা গৈছে নতুনকৈ। এজিপিটো যিটো চাওক, আমি জাতীয়তাবোধ, জাতিসত্তাটো আমাৰ প্ৰত্যেকজন অসমীয়া মানুহৰ থকাটো আমি বিচাৰোঁ। কিন্তু জাতীয়তাবোধটো যি ধৰণে বিজেপিৰ শৰণাপন্ন হৈ, দিল্লীৰ শৰণাপন্ন হৈ, নাগপুৰৰ শৰণাপন্ন হৈ পেলাই অসম গণ পৰিষদ দলে নিজৰ স্বকীয়তাটো বিসৰ্জন দিছে, অসমৰ ৰাইজে তেওঁলোকক বেয়া পাইছে। গতিকে তেওঁলোকে এতিয়া ডাইৰেক্টলি আৰু এজিপি বুলি ক'ব নালাগে, আৰু তেওঁলোক ডাইৰেক্ট বিজেপি হৈ পেলাই ক'লেই হ'ল। এইটো এনেই চোলাটো, অসম গণ পৰিষদ দলৰ চোলাটো পিন্ধি মানুহক মাজে মাজে ক'ৰবাত আৱেগিক কৰিব পাৰে নেকি, জাতীয়তাবোধৰ কথা কৈ আৱেগিক কৰিব পাৰে নেকি, এই কথাবিলাকত তেখেতে হ'লে মানে চেষ্টা কৰি আছে। কিন্তু এইবোৰ অপচেষ্টা, বৃথা চেষ্টা। অসমৰ ৰাইজে বুজি উঠিছে যে এওঁলোক মানে নীলা শিয়ালৰ ভাও জুৰি থকা একোজন শিয়াল।